হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰি কলকাতাৰ স্কটিছ তাৰ আগতে তেওঁ কটন মহাবিদ্যালয়ত নাম লগাইছিল আৰু 1907 চনত কটন মহাবিদ্যালয়ৰ পৰা তেওঁ IA পৰীক্ষা পাছ কৰিছিল। তাৰপিছত তেওঁ স্কটিছ চাৰ্চ কলেজ কলকাতাৰ স্কটিছ চাৰ্চ কলেজলৈ গৈছিল আৰু তাতে তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ স্নাতক পৰ্যায়ত দৰ্শন বুৰঞ্জী ইংৰাজী অধ্যয়ন কৰিছিল, কিন্তু তেওঁ বুৰঞ্জীত অনাৰ্ছসহ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল আৰু তাৰপিছতেই তেওঁ তাৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰীও গ্ৰহণ কৰিছিল। কলকাতাৰ ৰিপন আইন কলেজৰ পৰা তেওঁ আইনৰ শিক্ষাও লৈছিল, যদিও তেওঁ আইনৰ শিক্ষা তাত সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰপিছত তেওঁৰ দেউতাক ঢুকাইছিল। দেউতাক ঢুকোৱাৰ পিছত তেওঁ অসমলৈ গুচি আহিবলগীয়া হয় আৰু অসমত তেওঁ তাৰ আগতে কলকাতাত চাকৰি বিচাৰিছিল অধ্যাপনাৰ বাবে। এখন বিশেষ হাইস্কুল গুণাৰাম হাইস্কুল, য'ত অসমত বৰেণ্য কেইবাগৰাকীও ব্যক্তিয়ে শিক্ষকতা কৰিছিল, শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল আৰু তেওঁ সেইখন স্কুলতেই কৰ্মজীৱনৰ পাতনি মেলিছিল। আৰু তাত শিক্ষকতা কৰি থকা সময়তেই তেওঁ আইনৰ ডিগ্ৰী পুনৰ গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা তেওঁ পুনৰ লৈছিল আৰু আইনৰ ডিগ্ৰী লৈছিল। তাৰ পিছৰ পৰা তেওঁ ওকালতি কৰিবলৈ লৈছিল, শিক্ষকতাৰ চাকৰি তেওঁ বাদ দি। 1922 চনতে তেওঁ কংগ্ৰেছত যোগদান কৰিছিল। তাৰ পিছৰ সময়খিনি এইখিনি হৈছে তেওঁৰ ছাত্ৰ জীৱনৰ কথা বা কৰ্মজীৱনৰ কথা, কিন্তু তাৰ পিছৰ সময়খিনিত লাহে লাহে তেওঁ ৰাজনীতিৰ মাজলৈ ঢাপলি মেলিছিল। আচলতে ৰাজনীতিৰ মাজলৈ ঢাপলি মেলাৰ আগতেই তেওঁ এগৰাকী মুক্তি যুঁজাৰু, তেওঁ এগৰাকী সংগ্ৰামী নেতা হৈ পৰিছিল। কংগ্ৰেছৰ